আমি ধৰিব পৰা নাছিলোঁ কেনেকৈ কি হয়। তো মূল কথাটোলৈ আহিছোঁ। তো তাত কি হৈছিলে, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয়। তো তেনেকৈ আমাৰ ইয়াতো এক্সাম হলতো হৈছে। তো তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে, আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে, চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকে আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে, সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে, আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা, গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লিৰিকি পিটাই চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আহিছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকৈ দিছে, তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰো মানে স্পিচনি লাগিছে, মোৰো অশান্তি লাগিছে। মই কৈয়ে পালোঁ যে এনেকৈ নাচাব, আপুনি ভালকৈ চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকৈ কৈ পালোঁ। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা হাত চাত চব ভৰাই দিছে, পেণ্টি পৰ্যন্ত হাত সোমাইছে। তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলোঁ। মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালোঁ, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা। তাতে মোতকৈ সৰু ছোৱালীও আছিলে, ডাঙৰো আছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সেইখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকৈ চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনীকো ফোন কৰিছোঁ যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে, যেনেকৈ সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰোঁ তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে, ক'ব নোৱাৰোঁ। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনে সোধোতেও কৈছে যে নাই, নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছোঁ আজিলৈকে, কিন্তু কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলোঁ। তো এইবিলাক যিবিলাক কৰি আছে, সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে। সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা। তো মোৰ মানে কথা হৈছে এটাই, যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামী কৰিছে তেখেতসকলে, আমিতো মানি ল'ব পৰা নাই। কথাটো তেনেকুৱা নহয় ন। তো তেনেকুৱাকৈ মই যেনেকৈ আজি কৈছোঁ বস্তুটো, মই এনেকৈ লাইভ আহি পোৱাই নাছিলোঁ, কিন্তু মই ভাবিলোঁ কি চাগে বহুতৰে তেনেকুৱা হৈছে। তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব, সময় হয়তো পোৱা নাই। কিছুমানে হয়তো কৰিও আছে পোষ্ট, মোৰ লগৰ কেইজনমানেও কৰিছে, এইটো সহজভাৱে কোনেও ল'ব পৰা নাই। তো মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ মানে তেখেতসকলে চব জানে, তাৰ মাজতে ইমান মানে অসভ্যালি কৰিছে, এনেকুৱা যাতে নহয় নেক্সট টাইমৰ পৰা। এক্সাম দিবলৈ গৈ মানে এইবিলাকৰ সন্মুখীন হ'লে আমাৰ মেণ্টেল ষ্টেটটো মানে ঠিক হৈ নাথাকে। তেনেকৈ এক্সাম দিব নোৱাৰি। তো কাইণ্ডলি এইবিলাকৰ ওপৰত চকু দিব। আপোনাৰ যিখিনি পালি পহৰীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে যাতে এইবিলাকত নজৰ দিয়ে, লগতে এইবিলাকৰ এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ যাতে আমি সন্মুখীন হ'ব লগা নহয় ইন ফিউচাৰ। এইবিলাক একদম ভাল কথা নহয়। তেনেকৈ আমাৰ গাত চুবলৈ, আমি যেনেকৈ ল'ৰা কোনোবাই চুলে হেৰি কৰিলে, আমি কোনোবাই চালে বেয়াকৈ আমি বেয়া বুলি কওঁ, আমি গালি পাৰোঁ বা কিবা কৰোঁ। তেখেতে যেতিয়া এনেকৈ মানে টানি নিয়া টাইপতে নিছে, হাত তাত ভৰাই পিনে চাইছে, ছেইম হাতখনে আকৌ বেলেগৰ তাতে সোমাই পিনে চাইছে, বিচাৰি কি আহিছিলে তাৰমানে তেখেতে। তেনেকৈ চেকিং কৰাই নেকি আপোনালোকে নিজে কওকচোন। এটা সাংঘাতিক মানে অভিজ্ঞতা এটা হৈছে এডি দিবলৈ গৈ পিনে। এনেকুৱা জানিলে মই জীৱনতো নগ'লোঁ হয়। আনকি যিকেইজনী মই পাইছোঁ তাতেও, যিখিনি মানে তেনেকুৱা ধৰণৰ হেৰি পাইছে, তেওঁলোকেও কৈ আছে যে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছোঁ য'ত নেকি তেওঁলোকে এনেকৈ বিহেভ কৰিছে, এনেকৈ টাচ কৰিছে আমাৰ। ইভেন আপোনালোকক মই কিছুমান কথা ক'ব নোৱাৰিম, যিসকল মানে ভুক্তভোগী আছে তেখেতসকলে ভালকৈ গম পাইছে কি হৈছে কি নাই হোৱা, বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে। আপোনালোকে নিজে ভাবি চাওকচোন। কুৰ্তি পিন্ধি গৈছোঁ, এনেকৈ আমি লেগিংছ পিন্ধি গৈছোঁ, লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে, মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে, মেখেলা দাঙি পেটিকোট দাঙি এনেকৈ হাত ভৰাই চাইছে, ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে, এনেকৈ চেকিং কৰিছে তেখেতে।
আৰু য'ত নেকি কোনো ধৰণৰ পৰ্দা নাই, ঘৰ আছে দুটামান, ইফাল চাইডে ছোৱালীবিলাক ৰৈ আছে আৰু মানে পৰ্দা চৰ্দা নোহোৱাকৈ সেইবিলাকৰ আগতে তেনেকৈ কৰি আছে। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত মানে অকণ চকু দিব বুলি নহয়, এনেকুৱা যাতে নহয় আগলৈকে। কাৰণ আমি এটা মাইণ্ডছেটত যাওঁতো, এক্সাম এটা দিবলৈ গৈ আছোঁ আৰু অত দিনৰ কষ্ট মানে কৰি পিনে গৈ আছোঁ, গৈ পিনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লে ভাল নালাগে। তেনেকৈ আমি এক্সাম এটা কৰিব নোৱাৰোঁ। এইখিনিয়ে ক'ব লগা হৈছিলে। মনত মানে খং, লাজ লাগিছে, আচলতে বিৰাটেই লাজ পাইছোঁ। আমাৰ নলবাৰীখন শিক্ষাৰ নৱদ্বীপ বুলি কয়, এই নলবাৰীখনতে এনেকুৱা এটা অৱস্থা হৈ আছে। তো বিৰাটেই লাজ পাইছোঁ। এইটোত যাতে তেখেতসকলে কিবা এটা একশ্যন লয়, ইন ফিউচাৰ যাতে এক্সামবিলাক আৰু আকৌ আহি আছে এক্সাম, তেনেকুৱা যাতে পৰিস্থিতি নহয়, যিকোনো চেণ্টাৰতে হওক।